নমস্কাৰ আকৌ পণ্ডিচেৰীৰ পৰা দ্বিতীয় দিনৰ আপোনালোকক শুভেচ্ছা জনালোঁ। আজি আমি ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি হোটেলত আমি আকৌ গাড়ীত উঠি আমি প্ৰথমতে আহিলোঁ পেৰাডাইজ বিচলৈ। প্ৰায় আহোঁতে 10:30 11টামান হ'ল আৰু পেৰাডাইজ বিচখন ইমান শান্তি, ইমান মানে হুলস্থুল নাই, ইমান ভাল লাগিছে সোমায়েই। পৰিৱেশটো বেলেগ ধৰণৰ। টিকেট ল'ব লাগে পাৰ হেড 175কৈ। তাৰপিছত গৈ আমি অলপ খোজকাঢ়িব লাগে আৰু তাত মানে বহুত ধৰণৰ গেমছ আছে, ৱাটাৰ গেমছ আছে, আপোনাৰ কিবা ফিছৰ কিবাকিবি আছে। আমি সেইফালে যোৱা নাই আৰু বিচতে আমি দুখন চেয়াৰ শুব পৰা চকী ভাড়া লৈ ল'লোঁ ঘণ্টাত 100 টকাকৈ। আমি দুইজনে তাতেই সুন্দৰ বতাহত খুব এনজয় কৰিছোঁ আৰু মাজে মাজে পানীটো নামিছোঁগৈ। মই নামিছোঁ, পানীত ইমান খেলা নাই আৰু। তাৰপিছত বহি আমাৰ এঘণ্টামান হৈ গ'ল। সিহঁতে লগে লগে ক'লে যাব লাগে। তাৰপৰা আহি আমি সাধাৰণভাৱে মই ৰুটি আৰু হেৰি খালোঁ, জুমকাই কিন্তু খোৱা নাই। তাৰপিছত তাৰপৰা আহি আমি আৰু এটা বিচ পালোঁহি। সেই বিচটো হৈছে আপোনাৰ মেৰিনা বিচ। তাতে মানে এইটো বিচ হিচাপে নহয়, তাতে ৱাটাৰ ৰাইড আছে। ৱাটাৰত আপুনি যেনেকুৱা ষ্টিম বোট আছে, সৰু জাহাজৰ নিচিনা। তাতে পাৰ হেড 500কৈ লয় আৰু এনেকৈ আমাক চবকে লাইফ জেকেট পিন্ধাই একদম মাজলৈ লৈ যায় সাগৰত। আৰু কেতিয়াবা ইমানেই বেছি মানে পাইলটটোৱে মানে তুলুং ভুতুং কৰি চলাই দিয়ে, আচলতে সি ধেমালি কৰে। ইমানেই ভয় খাওঁ ঢৌৰ মাজত। গৈ আমি সেইখন মংগুছ ফৰেষ্ট বুলি তাৰ মাজলৈকে মানে আমাৰ বোটখন সোমোৱাই দিয়েগৈ। মানে খুব ভালো লাগিছে, কিন্তু মনত ভয় ভাৱ আৰু হাত এৰা নাই আৰু একদম ধৰি লৈছোঁ আৰু ধৰক বোটখনত। আৰু লগৰ মানুহ ফালৰ পৰা বহুত একেলগে প্ৰায় 20-25খন গৈছে আহিছে চিঞৰ বাগৰ। এয়া চাওকচোন, ৰাতি চাগে ইয়াতে কিমান ধৰণৰ জীৱ জন্তু থাকে নহয়নে? এইবোৰ চাই মেলি খুব এটা অভিজ্ঞতা হ'ল আৰু বৰ ভাল লাগিল। ভয়ো আছে যদিও সাংঘাতিক ধৰণৰ ভাল লাগিছে। আৰু লগৰ মানুহবোৰেও খুব ফূৰ্তি কৰি গৈছে, একেলগে চিনাকিও হৈছোঁ মানুহবোৰৰ লগত। আৰু আহি আমি এনেকৈ লাষ্টত আমাৰ 4টা পইণ্ট দেখালে তেওঁলোকে। 4টা পইণ্টৰ পিছত আমি আমাৰ 2টা পইণ্টৰ পিছতে আমাৰ এটা আইলেণ্ডত সিহঁতি মানে ৰখাই দিয়ে। সেই আইলেণ্ডটোত আমি নামি পেলাই 10 মিনিটৰ সময় দিয়ে আৰু তাতে গৈ পেলাই ওপৰত কি আছে চাব দিয়ে। গৈ ভিতৰত দেখিছোঁ ইমান সুন্দৰ গছ গছনি আৰু কিবা এটা ঘৰৰ ভগ্নাৱশেষ আছে। সেইটো কি মই বস্তুটো ধৰিব নোৱাৰিলোঁ। তাৰপিছত তাতে আমি ফ্ৰুটছ খালোঁ, আম